তেখেতে সময় বিচাৰিছিল আমাৰ পৰা 60 মাহ। সেই প্ৰথম 60 মাহত তেখেতৰ মন গ'ল, সেইকাৰণে তেখেতে নোটবন্দী কৰিলে। তেখেতৰ মন গ'ল, সেইকাৰণে তেখেতে কি কৰিলে, লকডাউন দিলে কোভিডৰ সময়ত। তেখেতৰ মন গ'ল, সেইকাৰণে বিয়াৰ গিলছৰ লগত তেখেতে শ্বুটিং কৰি থাকিলে আৰু সৈনিকসকলক হত্যা কৰোৱালে। খবৰ আছিলে, কিন্তু তেখেতে গুৰুত্ব নিদিলে। তেখেতৰ মন গ'ল। তেখেতে চীনে ভাৰতৰ ভূমি অধিগ্ৰহণ কৰাৰ পিছতো গুৰুত্ব নিদিলে। তেখেতৰ মন নগ'লে, সেইকাৰণে তেখেতে নোটবন্দীৰ হিচাপ নিদিলে। তেখেতৰ মন নগ'লে, সেইকাৰণে 360 কেজি RDX ক'ৰ পৰা আহিলে আজিলৈকে তেওঁলোকে প্ৰকাশ নকৰিলে। তেখেতৰ মন নগ'লে, সেইকাৰণে তেখেতে 2000 টকাটো নচলালে, পুনৰ তেখেতৰ সময়তে বন্ধ কৰিলে। তেখেতৰ মন নগ'লে, সেইকাৰণে তেখেতে কোভিডৰ সময়ত PM কেয়াৰৰ ফাণ্ডৰ হিচাপ নিদিলে। তেখেতৰ মন নগ'লে, সেইকাৰণে তেখেতে এই চাইনাই যিখিনি অধিগ্ৰহণ কৰিছে ভাৰতৰ ভূমি, সেইখিনিৰ কথা তেওঁ নাজানো বুলি ক'লে। চব নিৰ্ভৰ কৰি আছে আজিৰ সময়ত তেখেতৰ মন যোৱা আৰু নোযোৱাৰ ওপৰত। আৰু 10টা বছৰ তেখেতে পাৰ কৰিলে, তেখেতক আৰু 5টা বছৰ লাগে। নহয়নে বাৰু এজন খকুৱা প্ৰধানমন্ত্ৰী? ইমান উচ্চ